মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS প্ৰি ফাইনেল এক্সামিনেশ্যন 2024-25 আৰু HS ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতিৰ হকে হোজাই জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যন 2024 পলিটিকেল সায়েন্সৰ কোশ্চিন পেপাৰখনৰ পাৰ্ট A সমসাময়িক বিশ্ব ৰাজনীতিৰ সম্পূৰ্ণ কোশ্চিন পেপাৰ সলিউশন কৰি দিব ওলাইছো। এই ভিডিঅ'ত তোমালোকে মুঠ 72 নম্বৰৰ সমাধান পাবা অৰ মিলাই। গতিকে তোমালোকে ভিডিঅ'টো অকণমান দীঘল হ'ব, তোমালোকে প্ৰথমৰ পৰা শেষলৈ চাবা। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। কোশ্চিন 1, নিম্নলিখিত প্ৰশ্নসমূহৰ পৰা যিকোনো 6টাৰ উত্তৰ লিখা। এ, বাৰ্লিন দেৱাল কেতিয়া ভাঙন হৈছিল? উত্তৰ, বাৰ্লিন দেৱাল 1989 চনৰ 9 নৱেম্বৰত ভাঙন হৈছিল। বি, আসিয়ানৰ সম্পূৰ্ণ ৰূপটো লিখা। উত্তৰ, আসিয়ানৰ সম্পূৰ্ণ ৰূপটো হ'ল এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ। সি, সাৰ্কৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ, সাৰ্কৰ মুখ্য কাৰ্যালয় নেপালৰ ৰাজধানী কাঠমাণ্ডুত অৱস্থিত। তাৰপিছত দিয়া হৈছে ইয়াতে সপ্তা শব্দৰ অৰ্থাৎ SAFT সম্পূৰ্ণ ৰূপ লিখা। সপ্তা শব্দৰ সম্পূৰ্ণ ৰূপটো হ'ল সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া। ই কোনটো দিন ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয়? উত্তৰ, 24 অক্টোবৰ দিনটোক ৰাষ্ট্ৰসংঘৰ দিৱস হিচাপে পালন কৰা হয়। 1 নম্বৰ, ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাৰ নাম কি? উত্তৰ, ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাৰ নাম হ'ল ইউৰো। তাৰপিছত 2 নম্বৰ, পাৰমাণৱিক সম্প্ৰসাৰণ চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিল? উত্তৰ, 1968 চনৰ 1 জুলাই তাৰিখে। তাৰপিছত মই এজেণ্ডা 21 মানে কি, সেউজ গৃহ গেছ বুলি কি অলপ পিছত তোমালোকক দি আছোঁ। যে নম্বৰৰ প্ৰশ্নৰ আনচাৰ লৈ আহা। যে নম্বৰত কোৱা হৈছে বিশ্বায়নৰ এক অন্যতম গুৰুত্বপূৰ্ণ কাৰক হ'ল প্ৰযুক্তিবিদ্যা। হয় বা নহয় লিখা। উত্তৰ, হয়। এতিয়া মই তোমালোকৰ আগত বাকী দুটা প্ৰশ্ন ৰখি যোৱা অনমূলাংকৰ প্ৰশ্নৰ লগতে বাকী প্ৰশ্নসমূহ তোমালোকক দেখাই দিছোঁ। তোমালোকে স্ক্ৰীনশ্বট মাৰি কোশ্চিন পেপাৰৰ লগত মিলাই চাব পাৰা। এইটো হ'ল তোমালোকৰ কোশ্চিনৰ অন নম্বৰৰ যিখিনি মুখে মুখে মাতি গৈছোঁ সেইখিনিৰ আনচাৰ। তোমালোকে চাই যোৱা আৰু স্ক্ৰীনশ্বট মাৰি তোমালোকৰ প্ৰশ্নৰ আনচাৰৰ লগত মিলাই চোৱা। তাৰপিছত আছিলে তোমাৰ এজেণ্ডা 21 কি? উত্তৰ, এজেণ্ডা 21 বা কাৰ্যসূচী 21 হ'ল ৰিঅ' শীৰ্ষ সন্মিলনে আগবঢ়োৱা এক বিকাশমূলক কাৰ্যসূচী। তাৰমানে এজেণ্ডা 21 বা কাৰ্যসূচী 21 ৰিঅ' যিটো বিশ্ব সন্মিলন হৈছিল সেই বিশ্ব সন্মিলনে আগবঢ়োৱা এক বিকাশমূলক কাৰ্যসূচী, য'ত 21টা কি আছিলে কাৰ্যসূচী তাতে লিখা আছিলে। তাৰপিছত সেউজ গৃহ গেছ বুলিলে কি বুজা? সেউজ গৃহ গেছ বুলিলে বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইড, মিথেন, হাইড্ৰ'ফ্লুৰ'কাৰ্বন আদি গেছক বুজায়। এইখিনি আছিলে কোশ্চিন নম্বৰ 1 আৰু তাৰ সমাধান। এতিয়া মই তোমালোকৰ আগত কোশ্চিন নম্বৰ 2টো আলোচনা কৰিম। পোনপ্ৰথমতে মই গোটেইখিনি প্ৰশ্ন মুখে মুখে মাতি যাম, তাৰপিছত একেলগে আনচাৰখিনি তোমালোকৰ আগত আলোচনা কৰিম। তলৰ প্ৰশ্নসমূহৰ পৰা যিকোনো 5টাৰ উত্তৰ লিখা। এ, মিখাইল গৰ্বাচেভে ছোভিয়েট ইউনিয়নত প্ৰৱৰ্তন কৰা সংস্কাৰ দুটাৰ নাম লিখা। বি, শ্ব' এণ্ড লাইভ প্ৰস্তুত কৰা আধুনিকীকৰণৰ প্ৰস্তাৱ 4টা উল্লেখ কৰা। চি, বাংলাদেশ পাকিস্তানৰ অংশ হৈ আছিল ডেছৰ পৰা ডেছলৈ। এইটোৰ উত্তৰ হ'ব 1947 চনৰ পৰা 1971 চনলৈ। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পাৰ্থক্য লিখা। তাৰপিছত দিছে বসুন্ধৰা সন্মিলন ডেছ চনত ডেছত অনুষ্ঠিত হৈছিল। বসুন্ধৰা সন্মিলন
1992 চনত ৰিঅ' ডি জেনেৰিঅ'ত অনুষ্ঠিত হৈছিল। বিশ্বায়নৰ লগত জড়িত দুটা অৰ্থনৈতিক সন্থাৰ নাম লিখা। ৰাষ্ট্ৰপতি গৰ্বাচেভে ছোভিয়েট ইউনিয়নত আৰম্ভ কৰা সংস্কাৰ দুটাৰ নাম হ'ল 1. গ্লাছনষ্ট বা মুক্ত অৱস্থা বা মুক্ত বাতাবৰণ আৰু পেৰেষ্ট্ৰইকা বা পুনৰ্গঠন। নেক্সট প্ৰশ্নটো হ'ল তোমাৰ যিটো 4টা আধুনিকীকৰণৰ কথা কৈছিল যে 4টা আধুনিকীকৰণ চীনৰ ৰাষ্ট্ৰপতি চৌ এন লাইয়ে আগবঢ়া 4টা আধুনিকীকৰণ হ'ল তোমালোকে চোৱা তোমালোকৰ প্ৰশ্ন এনেকুৱা হ'ব পাৰে 4 আধুনিকীকৰণ বুলি লিখি বুজা ইয়াৰ আনসাৰ তোমাৰ এইখিনি কিন্তু তোমালোকৰ যেহেতু কোশ্চেন দিছিল 4টা আধুনিকীকৰণৰ এই 4টা কি কি আছিল কৃষি উদ্যোগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু সামৰিক টক বুজাইছিল তাৰমানে কৃষি উদ্যোগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু সামৰিক এটা অলরেডি কৈ দিছো যে বাংলাদেশ কেতিয়াৰ পৰা কেতিয়া হেৰি হৈছিলে এটো 1947 ৰ পৰা 1971 লৈকে তাৰ পিছত আহিল শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীৰ মাজৰ পাৰ্থক্য লিখা এইটো দেখা নাম্বাৰ 1 শৰণাৰ্থী আৰু প্ৰব্ৰজনকাৰীৰ মাজৰ পাৰ্থক্য হ'ল নাম্বাৰ 1 প্ৰব্ৰজনকাৰী সকলে ভাল জীৱন যাপনৰ লাভৰ আশাৰে নিজৰ অঞ্চল এৰি আন অঞ্চললৈ যায় আনহাতে শৰণাৰ্থী সকলে প্ৰাকৃতিক দুৰ্যোগ বা অত্যাচাৰ আদিৰ ফলত নিজৰ অঞ্চল এৰি আন ঠাইলৈ যাবলৈ বাধ্য হয় প্ৰব্ৰজনকাৰী সকলক আন্তঃৰাষ্ট্ৰীয় আইন অনুসৰি সংশ্লিষ্ট ৰাষ্ট্ৰখনে আশ্ৰয় দিবলৈ বাধ্য নহয় আনহাতে শৰণাৰ্থী সকলক অন্য ৰাষ্ট্ৰই আশ্ৰয় প্ৰদান কৰে নেক্সট তোমালোকে আছিলে বসুন্ধৰা সন্মিলন ড্যাশ জনত ড্যাশত অনুষ্ঠিত হৈছিল এটা অলরেডি তোমালোকক কৈছোই যেটা ৰিঅ' ডি জেনেৰিঅ'ত 1992 চনত অনুষ্ঠিত হৈছিল তাৰ পিছত বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত দুটা সংগঠনৰ নাম লিখা বিশ্বায়ন প্ৰক্ৰিয়াৰ লগত জড়িত দুটা সংগঠনৰ নাম হ'ল আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি IMF ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড আৰু বিশ্ব বেংক বা ওয়ার্ল্ড ব্যাংক সো মাই ডিয়ার স্টুডেন্টস এইখিনি আছিলে কোশ্চেন নাম্বার 2 আৰু তাৰ সমাধান 3 তলত দিয়া প্ৰশ্নসমূহৰ পৰা যিকোনো তিনিটা উত্তৰ লিখা এ সোভিয়েট ইউনিয়ন ভংগৰ ফলাফলসমূহ আলোচনা কৰা বিত আছে পাকিস্তানত গণতন্ত্ৰ বিফল হোৱাৰ কাৰণসমূহ লিখা সি বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা হৈছিল ইয়াৰ কাৰ্যাৱলীসমূহ লিখা ডি বিশ্বজনীন নিৰাপত্তাৰ যিকোনো দুটা প্ৰত্যাহ্বানৰ বিষয়ে আলোচনা কৰা ই বিশ্বায়নৰ অৰ্থনৈতিক ৰাজনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা এতিয়া মই তোমালোকৰ আগত এই 5টা প্ৰশ্নৰ সমাধান একেলগে আগবঢ়াইছো সোভিয়েট ইউনিয়নৰ ভাঙনৰ ফলাফলসমূহ চমুকৈ আলোচনা কৰা ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন সোভিয়েট ইউনিয়নৰ ভাঙন বা পতনৰ ফলাফল বা পৰিণতিসমূহ হ'ল 1 শীতল যুদ্ধৰ সমাপ্তি সমাজবাদী আৰু পুঁজিবাদী আদৰ্শৰ শ্ৰেষ্ঠতা প্ৰতিষ্ঠাৰ বুজন অস্তিত্ব শেষ হৈ গ'ল 2 বিশ্বৰ ৰাজনীতিৰ ক্ষমতাৰ সময়ত পৰিৱৰ্তন আছিল আৰু তাৰ বাবে ইয়াৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ মাজতো পৰিৱৰ্তন হোৱা দেখা গ'ল 3 সোভিয়েট ব্লকৰ পতন হোৱাৰ বাবে বহুতো নতুন ৰাষ্ট্ৰৰ জন্ম হয় প্ৰায় 15খনমান নতুন ৰাষ্ট্ৰৰ জন্ম হয় 4 নম্বৰ সোভিয়েট ইউনিয়নৰ ভংগনৰ ফলত আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বৰ একমাত্ৰ শক্তিশালী ৰাষ্ট্ৰত পৰিণত হৈছে 5 সোভিয়েট ইউনিয়নৰ ভাঙনৰ ফলত বিশ্বৰ ক্ষমতাৰ ভাৰসাম্য দিশ সলনি হৈছে পাকিস্তানত গণতন্ত্ৰৰ বিফল হোৱাৰ কাৰণসমূহ লিখা সুস্থিৰ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত পাকিস্তান ব্যৰ্থতাৰ 4টা কাৰণ হ'ল 1 পাকিস্তানৰ সামৰিক বাহিনী ধৰ্মগুৰু ভূমিপতি আদিৰ পাকিস্তান সমাজৰ ওপৰত থকা প্ৰতিপত্তিয়েই পাকিস্তানত সামৰিক অভ্যুত্থান ঘটাই গণতান্ত্ৰিক ব্যৱস্থাটোক বিকৃত কৰা বা কৰি পেলাইছে নাম্বাৰ 2 পাকিস্তান গণতান্ত্ৰিক ব্যৱস্থাটো
বিশৃংখল আৰু ত্ৰুটিপূৰ্ণ। 3 পাকিস্তানত উগ্ৰপন্থীয়ে প্ৰভাৱ বিস্তাৰ কৰে। নাম্বাৰ 4 পাকিস্তানৰ গণতন্ত্ৰৰ প্ৰতি আন্তৰ্জাতিক সমৰ্থন নাই। তাৰপিছত প্ৰশ্নটো হ'ল বিশ্ব বেংক কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ উল্লেখ কৰা। এতিয়া তোমালোকে লিখিবা বিশ্ব বেংক 1945 চনত গঠন কৰা হৈছিল। বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ হ'ল 1 মানৱ উন্নয়ন যেনে শিক্ষা, স্বাস্থ্য আদি, কৃষি আৰু গ্ৰাম্য উন্নয়ন যেনে পানী যোগান, গ্ৰাম্য সেৱা। 4 পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণ আৰু প্ৰদূষণ দূৰীকৰণ। 3 এইটো 4 হ'ল ৰাস্তা নিৰ্মাণ আৰু নতুন নগৰ সৃষ্টিকৰণ আদি। এইখিনি আছিলে কি বিশ্ব বেংকৰ কাৰ্যাৱলী। এতিয়া মই তোমালোকৰ আগত নেক্সট কুৱেশ্যনটো লৈছোঁ। নেক্সট কুৱেশ্যনটো খুব ইণ্টাৰেষ্টিং কুৱেশ্যন দিছিলে যে বিশ্বজনীন নিৰাপত্তাৰ যিকোনো দুটা প্ৰত্যাহ্বানৰ বিষয়ে লিখা। যিকোনো দুটা, মই ইয়াতে বিশ্বজনীন নিৰাপত্তাৰ 5টা কি লিখিছোঁ প্ৰত্যাহ্বান। এটা হ'ল বিশ্ব দৰিদ্ৰতা, স্বাস্থ্য, শিক্ষা, সন্ত্ৰাসবাদ আৰু গোলকীয় উষ্ণায়ন। ইয়াৰ পৰা যিকোনো দুটা তোমালোকে অলপ বহলাই লিখিবা। নিশ্চয় পাৰিবা বুলি মই এইটো বহলাই তোমালোকৰ আগত আলোচনা নকৰিলোঁ। নেক্সট, বিশ্বায়নৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ কি কি? বিশ্বায়নৰ অৰ্থনৈতিক প্ৰভাৱ বা পৰিণতিসমূহ হ'ল বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন দেশৰ ব্যৱসায়ীসকলে দেশীয় সীমা অতিক্ৰম কৰি আন দেশত ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন দেশত উদ্যোগীকৰণ হোৱাৰ ফলস্বৰূপে নিবনুৱা সমস্যাৰো কিছু পৰিমাণে সমাধান হৈছে। অৱশ্য বিশ্বায়নৰ ফলত বৃহৎ উদ্যোগসমূহৰ প্ৰভাৱত ক্ষুদ্ৰ আৰু থলুৱা ব্যৱসায়ীসকলৰ ক্ষতিগ্ৰস্ত হৈছে। বিশ্বায়নৰ ফলস্বৰূপে বিশ্ব বেংক আৰু IMFৰ সহযোগত উন্নয়নশীল দেশসমূহে ঋণ লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত হ'ল বিশ্বায়নৰ ৰাজনৈতিক পৰিণতি। বিশ্বায়নৰ ৰাজনৈতিক পৰিণতিসমূহ তলত উল্লেখ কৰা হ'ল। 1 বিশ্বায়নৰ ফলত কোনো দেশৰ চৰকাৰে অকলশৰীয়া নীতি গ্ৰহণ কৰিব নোৱাৰে। বিশ্বায়নৰ ফলত বহুজাতিক কোম্পানীবোৰে ৰাষ্ট্ৰৰ কামত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে হস্তক্ষেপ কৰি আহিছে। তাৰপিছত বিশ্বায়নে ৰাষ্ট্ৰসমূহৰ সাৰ্বভৌমত্বৰ বাধাগ্ৰস্ত কৰা বুলি সমালোচকে মত পোষণ কৰে। বিশ্বায়নৰ ফলত বিভিন্ন দেশৰ ৰাজনৈতিক সমস্যা, মতভেদ আদিয়ে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিছে। নেক্সট, বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহৰ বিষয়ে আলোচনা কৰা। বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহৰ বিষয়ে তলত আলোচনা কৰা হ'ল। 1 বিশ্বায়নৰ প্ৰভাৱত বিশ্বৰ বিভিন্ন মানুহে বিভিন্ন সংস্কৃতি নিজৰ পচন্দ অনুসৰি গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। 2 বিশ্বায়নৰ ফলত বিশ্বৰ জনসাধাৰণৰ বিভিন্ন দেশৰ পৰা ভাল সংস্কৃতি বা পৰম্পৰা গ্ৰহণ কৰিব পাৰিছে। 3 বিশ্বায়নৰ ফলত বিশ্বৰ বিভিন্ন অঞ্চলৰ অৰ্থাৎ তৃতীয় বিশ্বৰ সংস্কৃতি বিলুপ্ত হৈ যোৱাটো পৰিলক্ষিত হৈছে। বিশ্বায়নৰ ফলত মাধ্যমত পশ্চিমীয়া দেশসমূহৰ আচাৰ ব্যৱহাৰ, পৰম্পৰা, জীৱন ধাৰণৰ মানদণ্ড আদিয়ে উন্নয়নশীল দেশসমূহত প্ৰাধান্য বিস্তাৰ কৰিছে। এতিয়া নেক্সট প্ৰশ্নলৈ আহা। ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ বিষয়ে চমুকৈ আলোচনা কৰা। অতীত সময়ছোৱাৰে পৰা ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্ক অতি উন্নত আছিল যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই সম্পৰ্কও সংঘাতলৈ ৰূপায়িত হৈছিল। তলত ভাৰত আৰু চীনৰ মাজৰ সম্পৰ্কৰ বিষয়ে উল্লেখ কৰা হ'ল। 1 উভয় দেশে বৈদেশিক নীতি শক্তিক বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত
আৰু এছিয়াত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহযোগিতাৰে আগবাঢ়ে। 2 অৱশ্য 1962 চনৰ ভাৰত চীন যুদ্ধই উভয় দেশৰ মাজত সম্পৰ্কৰ কিছু বিঘ্নিত কৰিছে যদিও 1981 চনত উমৈহতীয়া সীমা সমস্যা সমাধানৰ বাবে আলোচনাত নিমন্ত্ৰিত হয়, যিটোৱে সম্পৰ্ক উন্নত হোৱাৰ ইংগিত দিয়ে। চীন আৰু ভাৰত উভয় দেশে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো সহযোগিতা আগবঢ়াই আহিছে, যাৰ দ্বাৰা উভয়ে অৰ্থাৎ ভাৰতে চীনত আৰু চীনে ভাৰতত ব্যৱসায় বাণিজ্য চলাই আহিছে। 4 বৰ্তমান সময়ছোৱাত বিশ্বৰ পৰা সন্ত্ৰাসবাদ আৰু আঁতৰ কৰাৰ ক্ষেত্ৰত উভয় দেশে এটা শাৰীতে থিয় হৈছে। বৰ্তমান সময়ছোৱাত উভয় দেশৰ মাজত যাতায়াত, যোগাযোগ, অৰ্থনৈতিক সহযোগিতা আদিৰ ক্ষেত্ৰত সহযোগিতাৰ ফলত এক সুসম্পৰ্ক গঢ়ি তুলিছে। নেক্সট প্ৰশ্ন, অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পৰ্কে চমুকৈ আলোচনা কৰা। অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান সম্পৰ্কে তলত আলোচনা কৰা হ'ল। নম্বৰ 1, 1970 দশকৰ পিছৰ পৰা চীন অৰ্থনৈতিক ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সূচনা হৈছিল চীনত, যাৰ ফলস্বৰূপে বিশ্বত বহুতো চিন্তাবিদে 2040 চনৰ ভিতৰত চীনে আমেৰিকাকো চেৰ পেলাব বুলি কৈছিল। 2, 1978 চনত চীনে গ্ৰহণ কৰা মুক্ত দৰ নীতিৰ ফলত বহুতো বিদেশী ৰাষ্ট্ৰই চীনত বিনিয়োগ কৰিছিল আৰু চীনৰ উৎপাদন বহু পৰিমাণে বৃদ্ধি হৈছিল, ফলত মানুহৰ আৰ্থিক স্থিতি শক্তিশালী হৈছিল। 3, চীনত প্ৰৱৰ্তন কৰা নতুন বাণিজ্য আইন আৰু বিশেষ অৰ্থনৈতিক অঞ্চলৰ ব্যৱস্থাই ইয়াৰ বৈদেশিক বাণিজ্য ক্ষেত্ৰখন প্ৰসাৰিত হোৱাৰ ফলস্বৰূপে চীন বিনিয়োগকাৰী সকলৰ বাবে অতি গুৰুত্বপূৰ্ণ অঞ্চল হিচাপে পৰিণত হৈছে। 4, চীনে লেটিন আমেৰিকা আৰু আফ্ৰিকাৰ বহুতো অঞ্চলত কৰা বিনিয়োগ আৰু সাহায্যই বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। 5, বৰ্তমান চীনত ইমান বিদেশী বিনিয়োগ মুদ্ৰা আছে যে ই বিশ্বৰ যিকোনো দেশত বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিব পাৰে। 6, চীনৰ জাতীয় আয় আৰু ইয়াৰ অৰ্থনৈতিক স্থিতিয়ে ইয়াক বিশ্বৰ এক অৰ্থনৈতিক শক্তি হিচাপে প্ৰতিপন্ন কৰিছে। তাৰপিছত 4 নম্বৰৰ প্ৰশ্ন, তলত দিয়া প্ৰশ্নসমূহৰ পৰা যিকোনো দুটা উত্তৰ লিখা। অলৰেডি A নম্বৰ, চীন ভাৰতৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হ'ল। অৰ্থ আছে অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান, এইটো আলোচনা কৰা হৈছে। ইয়াৰ পিছত তোমালোকৰ আগত আলোচনা কৰিবলৈ বাকী ৰোৱা 3টা প্ৰশ্ন হ'ল, ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ বিষয়ে আলোচনা কৰা। C, সম্পদৰ ভূ ৰাজনীতি মানে কি? বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ বিষয়ে আলোচনা কৰা। D, ভাৰত পাকিস্তানৰ সংঘাতৰ ওপৰত এটি টোকা লিখা। এতিয়া তোমালোকে নেক্সট প্ৰশ্নলৈ আহা। নেক্সট প্ৰশ্নটো হ'ল ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ বিষয়ে আলোচনা কৰা। ৰাষ্ট্ৰসংঘৰ 6টা প্ৰধান অংগ আছে। এই অংগকেইটা হ'ল সাধাৰণ সভা, জেনেৰেল এছেম্বলি। 2, নিৰাপত্তা পৰিষদ, ছিকিউৰিটি কাউন্সিল। 3, অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল। 4, ন্যায়ৰক্ষী পৰিষদ আৰু 5 হ'ল আন্তৰ্জাতিক ন্যায়ালয়। 6 হ'ল সচিবালয়। তলত ৰাষ্ট্ৰসংঘৰ অংগসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ'ল। 1, সাধাৰণ সভা। ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ দ্বাৰা সাধাৰণ সভা গঠিত হয়। প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ সাধাৰণ সভালৈ 5 গৰাকীকৈ প্ৰতিনিধি প্ৰেৰণ কৰিব পাৰে, কিন্তু প্ৰত্যেক সদস্য ৰাষ্ট্ৰৰ এটাকৈহে ভোট থাকে। সাধাৰণ সভাই বছৰেকত অন্ততঃ এবাৰকৈ বৈঠক অনুষ্ঠিত কৰিব লাগে। সাধাৰণ সভাই প্ৰতি বছৰে ইয়াৰ এগৰাকীকৈ সভাপতি আৰু উপসভাপতি নিৰ্বাচন কৰে। নিৰাপত্তা পৰিষদ। 2 নম্বৰ,
ৰাষ্ট্ৰসংঘৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ হ'ল নিৰাপত্তা পৰিষদ। নিৰাপত্তা পৰিষদৰ বৰ্তমান সদস্যৰ সংখ্যা হ'ল 15 জন। ইয়াৰে 5 গৰাকী, 5খন স্থায়ী আৰু 10খন অস্থায়ী। নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। পূৰ্বতে ছভিয়েট ইউনিয়ন স্থায়ী সদস্য আছিল যদিও 1991 চনত ছভিয়েট ইউনিয়নৰ ভংগ হৈ যোৱাৰ পিছত ৰাছিয়াই এই আসনৰ অধিকাৰী হয়। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখনৰ যিকোনো এখনে ভেটো প্ৰয়োগ কৰিলে নিৰাপত্তা পৰিষদৰ যিকোনো প্ৰস্তাৱ বাতিল হৈ যায়। গতিকে ইয়াক ঋণাত্মক ক্ষমতা বা নেগেটিভ পাৱাৰ বোলা হয়। অস্থায়ী সদস্য ৰাষ্ট্ৰসমূহক সাধাৰণ সভাই 2 বছৰৰ বাবে 2/3 সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা জৰিয়তে নিৰ্বাচিত কৰে। তাৰপিছত হ'ল অৰ্থনৈতিক আৰু সামাজিক পৰিষদ। দেখা এই অংগটো 14টা ৰাষ্ট্ৰসংঘৰ বিশেষ এজেন্সি, আয়োগ আৰু 5টা আঞ্চলিক আয়োগ অৰ্থনৈতিক, সামাজিক অন্যান্য কাৰ্যসমূহৰ সমন্বয় স্থাপন কৰাৰ বাবে স্থাপন কৰা হৈছিল। পৰিষদে 11টা ৰাষ্ট্ৰসংঘৰ পুঁজি আৰু কাৰ্যসূচীলৈ প্ৰতিবেদনো গ্ৰহণ কৰে। ন্যাসৰক্ষী পৰিষদ এই পৰিষদে যিবোৰ ভূখণ্ড এতিয়াও সম্পূৰ্ণৰূপে স্বশাসিত হৈ উঠা নাই বা যিবোৰৰ ব্যক্তিগত ন্যাসৰক্ষী চুক্তিৰ জৰিয়তে কোনোবাৰ অধীন কৰাৰ সম্ভাৱনা থাকে, সেইবোৰ ভূখণ্ডৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰে। এই ভূখণ্ডসমূহক ন্যাস ভূখণ্ড, ট্ৰাষ্ট টেৰিটৰিজ আখ্যা দিয়া হয়। আন্তৰ্জাতিক ন্যায়ালয় এখন আন্তৰ্জাতিক চুক্তিৰ জৰিয়তে আন্তৰ্জাতিক ন্যায়ালয় গঠন কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ সমূহ সদস্য ৰাষ্ট্ৰ আন্তৰ্জাতিক ন্যায়ালয়ৰ অংশ। আন্তৰ্জাতিক ন্যায়ালয়ত 15 গৰাকী ন্যায়াধীশ আছে আৰু ইয়াৰ মুখ্য কাৰ্যালয় নেদাৰলেণ্ডৰ ডি হেগ চহৰত অৱস্থিত। ন্যায়াধীশসমূহক সাধাৰণ সভা আৰু নিৰাপত্তা পৰিষদে 9 বছৰীয়া কাৰ্যকালৰ বাবে নিৰ্বাচিত কৰে। সচিবালয় ৰাষ্ট্ৰসংঘৰ সচিবালয় সচিব প্ৰধান আৰু সচিব সাধাৰণ সভাই নিৰ্বাচন কৰা নিয়ম অনুসৰি তেওঁ নিযুক্তি প্ৰদান কৰা এক আন্তঃৰাষ্ট্ৰীয় কৰ্মচাৰীৰ গোটৰ দ্বাৰা গঠিত। অৱশ্যে সচিব প্ৰধান গৰাকী শৰণাৰ্থীৰ বাবে উচ্চায়ুক্ত আৰু পুঁজি পৰিচালনা সঞ্চালক গৰাকীক সাধাৰণ সভাই নিযুক্তি প্ৰদান কৰে। সচিবালয়ৰ মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত অৱস্থিত। বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হ'ল পৰ্তুগালৰ এণ্টনিঅ গুটেৰাছ। এইটো আছিলে এই প্ৰশ্নটোৰ সমাধান। এতিয়া নেক্সট প্ৰশ্নলৈ আহা। সম্পদৰ ভূ ৰাজনীতি মানে কি? বিশ্বৰ ৰাজনীতিত প্ৰাসংগিক হোৱা 2টা সম্পদৰ নাম লিখা। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। পূৰ্বৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত সম্পদক কেন্দ্ৰ কৰি সংগঠিত বা সংঘাতৰ সৃষ্টি হৈ আহিছে। তাৰমানে পূৰ্বৰ পৰা ৰাষ্ট্ৰসমূহৰ মাজত কি সম্পদক কেন্দ্ৰ কৰি এটা সংঘাত সৃষ্টি হৈছে। গতিকে ৰাষ্ট্ৰসমূহৰ মাজত সম্পদক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন কূটনৈতিক সৃষ্টি হোৱা আলোচনা, চৰ্চা বা ৰাজনৈতিক সম্পদৰ ভূ ৰাজনীতি বুলি কোৱা হয়। বিশ্বৰ ৰাজনীতিত প্ৰাসংগিকতা থকা 2টা সম্পদৰ নাম হ'ল পানী, তেল আদি। তোমালোকে যিহেতু এইটো 4 মূল্যাংকৰ প্ৰশ্ন, তোমালোকে এই পানী আৰু তেলৰ বিষয়ে অকণমান আলোচনা কৰিলে ভাল হ'ব। তাৰপিছত দেখা নেক্সট প্ৰশ্ন। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ কাৰণসমূহ চমুকৈ আলোচনা কৰা। ভাৰত আৰু পাকিস্তানৰ মাজত সংঘাতৰ কাৰণসমূহ তলত আলোচনা কৰা হ'ল। নম্বৰ 1 কাশ্মীৰ সমস্যা। কাশ্মীৰ সমস্যাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত স্বাধীনতা সময়ৰে পৰা সংঘাত হৈ আহিছে। কাশ্মীৰক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত 1947, 1965, 1971 আৰু 1999 চনত যুদ্ধ হৈছিল। সন্ত্ৰাসবাদীৰ সমস্যাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজত স্বাধীনতা সময়ৰ পৰা অতি তিক্ত। পাকিস্তানৰ সন্ত্ৰাসবাদে ভাৰতক সদায় অস্থিৰ কৰি তোলাৰ বাবেহে চেষ্টা কৰি আহিছে। নেক্সট সীমা সমস্যা।
ভাৰত আৰু পাকিস্তানৰ মাজত সীমা সমস্যা দীৰ্ঘদিনীয়া সামাজিক সীমা সমস্যা সমাধানৰ বাবে দীৰ্ঘদিন ধৰি চেষ্টা কৰি আহিছে যদিও কোনো সুফল ধৰা নাই। নম্বৰ 4 বাংলাদেশৰ স্বাধীনতা। বাংলাদেশক লৈ 1971 চনত ভাৰত আৰু পাকিস্তানৰ মাজত সম্পৰ্ক অতি বেয়া হৈছিল। তেতিয়া ভাৰতে বাংলাদেশক পাকিস্তানৰ পৰা স্বাধীন কৰি দিছিলে। সো এইখিনি আছিলে তোমালোকৰ পাৰ্ট 1ৰ 72 নম্বৰৰ প্ৰশ্নৰ সমাধান। নিশ্চয় তোমালোকৰ এই সমাধানে অহা পৰীক্ষাসমূহত সহায় কৰিব। এতিয়া মই তোমালোকৰ আগত পাৰ্ট বিৰ প্ৰশ্নখিনিৰ প্ৰশ্নখিনি এবাৰ দেখাই দিব বিচাৰিছোঁ। পাৰ্ট বি পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স। স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। ইয়াতে 5 নম্বৰত দিছে তলত দিয়া প্ৰশ্নসমূহৰ পৰা যিকোনো 6টাৰ উত্তৰ দিয়া। এইখিনি মই তোমালোকক আৰু এটা ভিডিঅ'ত সম্পূৰ্ণ প্ৰশ্নখিনিৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। ইয়াতে ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিলে, সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল, এইটো হ'ব সুকুমাৰ সেন। এই সৰ্বাত্মক বিপ্লৱ হ'ব তোমাৰ জয়প্ৰকাশ নাৰায়ণ হ'ব। তাৰপিছত কৈছে প্লান্ট ইকনমি অফ ইণ্ডিয়া গ্ৰন্থখন কোনে লিখিছিল, ভাৰতৰ পাৰমাণৱিক নীতিৰ পিতৃ বুলি কাক বুলি কোৱা হয়। তাৰপিছত জয় জোৱান জয় কিষাণ ধ্বনি কাৰ লগত জড়িত, এইটো তোমালোকে প্ৰাক্তন প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে জয় জোৱান জয় কিষাণ বুলি অভিহিত। কোন ৰাজ্যত নৱনিৰ্মাণ আন্দোলন আৰম্ভ হৈছিল, এইটো হ'ব তোমালোকৰ মহাৰাষ্ট্ৰত। ছিকিম ৰাজ্য কেতিয়া সৃষ্টি হৈছিল, MNFৰ সম্পূৰ্ণ ৰূপটো কি, এইটো হ'ব মিজো নেশ্যনেল ফ্ৰণ্ট হ'ব। মিজো নেশ্যনেল ফ্ৰণ্ট। কোনটো ৰাজনৈতিক দলে NDAৰ নেতৃত্ব বহন কৰে, এইটো সহজ, তোমালোকে এইটো জানাই, ভাৰতীয় জনতা পাৰ্টীয়ে অৰ্থাৎ চমুকৈ BJPয়ে। কোনখন চৰকাৰে মণ্ডল আয়োগ গঠন কৰিছিল, জনতা চৰকাৰে হ'ব লাগে। এইটো মই তোমালোকে আনচাৰখিনি আৰু এটা ভিডিঅ'ত ক'ম। জাষ্ট এতিয়া তোমালোকক প্ৰশ্নটো দেখাই গৈ আছোঁ। প্ৰশ্ন নম্বৰ 6 তলত দিয়া প্ৰশ্নসমূহৰ পৰা যিকোনো 5টাৰ উত্তৰ লিখা। ভাৰতৰ যিকোনো 2টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নাম আৰু প্ৰতীক লিখা। এইটো খুব ইজি প্ৰশ্ন। ভাৰতৰ যিকোনো 2টা ৰাষ্ট্ৰীয় ৰাজনৈতিক দল। নম্বৰ 1 ভাৰতীয় জনতা পাৰ্টি বা BJP, ইয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল পদম ফুল। ভাৰতীয় জাতীয় কংগ্ৰেছ বা কংগ্ৰেছ বুলি আমি কওঁ, ইয়াৰ প্ৰতীক হ'ব কি, হাত। বি দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভক্ত হোৱা 2খন চহৰৰ নাম, এইটো পঞ্জাৱৰ অমৃতসৰ আৰু লাহোৰ। এইটো লাহোৰো দিব পৰা আৰু কলকাতাও দিব পৰা। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ 2টা গুৰুত্ব আহিছে। নেক্সট পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কৰ ক্ষেত্ৰত উত্তেজনাৰ 2টা বিষয় উল্লেখ কৰা। এইটো কুৱেশ্যনটো ডাবল কৰিছে। পাকিস্তানৰ উত্তেজনাৰ 2টা বিষয়, কাশ্মীৰ সমস্যা, উগ্ৰবাদ সমস্যা, তাৰ সীমা সমস্যা তোমালোকে দিব পাৰা। দল ত্যাগ বুলিলে কি বুজা। তাৰপিছত আঞ্চলিকতাবাদৰ উদ্ভৱ হোৱাৰ 2টা কাৰণ লিখা। নেক্সট প্ৰশ্ন আছিল তলত দিয়া প্ৰশ্নসমূহৰ পৰা যিকোনো 3টাৰ উত্তৰ লিখা। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা। ভাৰত বিভাজনৰ ফলাফল খুব ইম্পৰ্টেণ্ট। পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মুখ্য উদ্দেশ্যসমূহ আলোচনা কৰা। ডি ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্মাতা বুলি কাক কোৱা হয়, নেহৰুৰ বৈদেশিক নীতিৰ মূলনীতিসমূহ কি আছিল, এইটো পণ্ডিত জৱাহৰলাল নেহৰুকে ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্মাতা বুলি কোৱা হয়। তাৰপিছত নম্বৰটো চোৱা। নম্বৰ দিছে সাম্প্ৰদায়িকতাবাদ কি, সাম্প্ৰদায়িকতাবাদে উদ্ভৱ হোৱাৰ কাৰণ কি, বা সাম্প্ৰদায়িকতাবাদ উদ্ভৱ হোৱাৰ কাৰণ কি। দিছে কংগ্ৰেছৰ অৱনতি সম্পৰ্কে আলোচনা কৰা। এতিয়া মই তোমালোকৰ আগত 8 নম্বৰ অৰ্থাৎ শেষ প্ৰশ্নটো আলোচনা কৰিব ওলাইছোঁ। তলত দিয়া প্ৰশ্নসমূহৰ পৰা যিকোনো 2টা প্ৰশ্ন উত্তৰ লিখা। 1975 চনৰ 25 জুন তাৰিখে ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ পৰিণতিসমূহ কি, খুব ইম্পৰ্টেণ্ট প্ৰশ্ন। 1973 চনত কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ মাজৰ সংঘাতৰ বিষয়ে আলোচনা কৰা। বি উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক আন্দোলনৰ বিষয়ে আলোচনা কৰা। চি 1969 চনত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ লগত জড়িত বিতৰ্কৰ বিষয়ে আলোচনা কৰা। ডি
ভাৰতৰ বিৰোধী দলৰ ভূমিকাৰ বিষয়ে চমুকৈ আলোচনা কৰা। সো মাই ডিয়াৰ ষ্টুডেণ্টছ, এইখিনি আছিলে হোজাই জিলাই অনুষ্ঠিত কৰা HSP ফাইনেল এক্সামিনেশ্যন 2024 পলিটিকেল সায়েন্সৰ কোশ্চিন পেপাৰৰ সলিউশন আৰু পাৰ্ট বিৰ কিছুমান প্ৰশ্নৰ সমাধান আৰু কোশ্চিন। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।